দুৰ্গাৰ শ্ৰীচৰণত আঁঠলৈ আশীৰ্বাদেৰে কলিয়াবৰ এৰিলে সাংসদ গৌৰৱ গগৈয়ে। সাংসদ গৌৰৱ গগৈক সাবতি ধৰি কান্দি বিদায় দিলে কলিয়াবৰ কংগ্ৰেছৰ একাংশ দলীয় কৰ্মকৰ্তা আৰু নেতাই। তাৰপিছত যিজন নেতাক পালোঁ সেইজন নেতাক আমি দাদা বুলি মাতিব পাৰোঁ। গোটেই ভাৰতবৰ্ষই যাক লগ পোৱাৰ কাৰণে তৰ্পি থাকে সেইজন মানুহক আমি দাদা বুলি সম্বোধন কৰোঁ। আজি আমাৰ পৰা আঁতৰি গুচি গৈছে। আপুনি বহুত বেছি ফটো জিকিব দাদা, বহুত বেছি ফটো জিকিব। প্ৰতিদ্বন্দ্বী তপন গগৈৰ আশু আৰোগ্য কামনা কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে এটাও কতো মন্তব্য নকৰোঁ বুলি সাংবাদিকৰ আগত মন্তব্য গৌৰৱ গগৈৰ। কলিয়াবৰৰ গৌৰী ভৱনত গৌৰৱ গগৈ উপস্থিত হৈ মা দুৰ্গাৰ সন্মুখত সেৱা লোৱাৰ লগতে দলীয় নেতা কৰ্মীৰে মত বিনিময় কৰি বিদায় ল'লে কলিয়াবৰৰ পৰা। কলিয়াবৰৰ পৰা আঁতৰিলেও কলিয়াবৰৰ মানুহৰ মনত সদায় থকাৰ লগতে প্ৰতিটো সুখ দুখত কলিয়াবৰ ৰাইজৰ কাষত থিয় দিয়াৰ প্ৰতিশ্ৰুতি সাংসদ গৌৰৱ গগৈৰ। আজি কলিয়াবৰ তিনিআলিৰ ওচৰত পবিত্ৰ দুৰ্গা মন্দিৰৰ প্ৰাংগণত আমাৰ কলিয়াবৰ কংগ্ৰেছৰ সতীৰ্থসকলৰ পৰা মই আজি আশীৰ্বাদ বিচাৰিছোঁ। 2014 চনত যেতিয়া মই সমষ্টি লৈ নতুনকৈ কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে আহিছিলোঁ, আমি এই কলিয়াবৰৰ কংগ্ৰেছৰ কৰ্মীখিনি আঙুলি ধৰি মই আগবাঢ়ি গৈছিলোঁ আৰু এই কলিয়াবৰ কংগ্ৰেছৰ আমাৰ কৰ্মীখিনি 2014 আৰু 2019 য'ত চাৰিওফালে মোদীৰ এটা ঢৌ আছিলে, সেই সময়ত মোক সেই ঢৌৰ মাজত ধৰি ৰাখি মোক দিল্লী সদনত মোক পঠোৱালে আৰু দিল্লীত আজি সদনত যে মই অসমৰ এজন প্ৰতিনিধি হ'ব পাৰিছোঁ মাত্ৰ আমাৰ কলিয়াবৰ কংগ্ৰেছ কৰ্মীখিনি ত্যাগ আৰু বলিদানৰ বাবে। আৰু সেইকাৰণে যেতিয়া মই এটা নতুন অৰণলৈ গৈছোঁ, মই সেই কলিয়াবৰ কংগ্ৰেছৰ কৰ্মীখিনিৰ পৰা বিশেষভাৱে তেওঁলোকৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু কলিয়াবৰ কংগ্ৰেছৰ কৰ্মীখিনিৰ আশীৰ্বাদ অন্য সমষ্টিৰ তুলনাত অলপ বিশেষ গুৰুত্বপূৰ্ণ, বিশেষ শক্তি আছে, যিহেতু ইয়াত আমাৰ মানুহে অদ্ভুত ধৰণে কংগ্ৰেছ দলটোক ভাল পায়। ইমান বছৰত ইয়াত কংগ্ৰেছ দলৰ বিধায়ক নাই, তথাপিও মানুহখিনি কংগ্ৰেছ দলটোক ধৰি ৰাখিছে। সেইকাৰণে এই যে অদ্ভুত মৰম আৰু অদ্ভুত কষ্ট কৰা এটা শক্তি যে ইয়াৰ দলৰ কৰ্মীখিনিৰ মাজত আছে, সেই শক্তিৰ পৰা মই 1% অলপ মই যোৰহাট লৈ যাবলৈ বিচাৰিছোঁ আৰু সেইকাৰণে ইয়াত আহিছোঁ। সকলোৰ কাৰণে এটা আৱেগিক মুহূৰ্ত, সকলোৱে আজি আৱেগিক হৈ নিজৰ কথাবোৰ কৈছে, ময়ো আৱেগিক হৈছোঁ, সকলোৰ চকু পানী ওলাইছে, মোৰো চকু পানী ওলাইছে, কিন্তু এইটো মৰমৰ চকু পানী, এইটো স্নেহৰ চকু পানী আৰু সেইকাৰণে আমাক লাজ নাই, আমাক এয়ালৈ আমি দুখিত নহয়। আমি মাত্ৰ এই চকুপানী অনাগত দিনত এই আমাৰ ইয়াত উপস্থিত থকা প্ৰত্যেক কৰ্মী চকুপানী অহা দিনত আমাৰ শক্তি আৰু আমাৰ দলৰ কাৰণে অমৃতৰ দৰে আমি ব্যৱহাৰ কৰি আমাক দলটোক মাত্ৰ কাজিৰঙা আৰু নগাঁও নহয় 14টা আমাৰ সমষ্টিত আমি দলটোক জয়যুক্ত কৰিম। আজি পৰিলে আৰু এই কলিয়াবৰ বিশেষ কলিয়াবৰত যেতিয়া আহিছোঁ তো ইয়াৰ সোমোৱা আগত আমাৰ ইয়াৰ আগত আমাৰ দুৰ্গা মন্দিৰত গৈ সেৱা জনাই মাৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ। চাওক, মই এটা প্ৰণ লৈছোঁ যে বিশেষকৈ যোৰহাটৰ যিমানবোৰ বিজেপি দলৰ নেতাসকল আছে, মই তেওঁলোকৰ বিৰুদ্ধে এটা শব্দ মই নকওঁ। তেওঁলোকে যোৰহাটৰ ক্ষেত্ৰত মোতকৈ বেছি অভিজ্ঞ, প্ৰত্যেক কথা মোক গুৰুত্ব সহকাৰে শুনিম আৰু কথাৰে নহয় কামেৰে মই তাৰ প্ৰত্যুত্তৰ দেখুৱাম। মই মোৰ উত্তৰ, এই বিভিন্ন কথাৰ উত্তৰ আপোনালোকে মোৰ কথাত নহয় মোৰ কামত দেখা পাব। যোৰহাটবাসী ৰাইজে আজি কাম কৰা এজন প্ৰতিনিধি, সদনত ভালদৰে যোৰহাটৰ আৱেগ ব্যক্ত কৰা এজন প্ৰতিনিধি বিচাৰিছে আৰু সেইকাৰণে মই প্ৰণ লৈছোঁ। যোৰহাটৰ কথা কৈছোঁ দেই, বাকীখিনি মই ধৰিম, কিন্তু বিশেষকৈ যোৰহাট আৰু বিশেষকৈ
মোৰ ৰাজনৈতিক বৰ্তমান বিৰোধী মাননীয় তপন গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে মই প্ৰণ লৈছোঁ। আজি ৰাজহুৱাভাৱে কৈছোঁ, এক শব্দ মই তেখেতৰ বিৰুদ্ধে নকওঁ। আৰু বিশেষকৈ তপন গগৈ ডাঙৰীয়া সকলোৱে জানে তেওঁ অসুস্থ, তেওঁ সু আৰোগ্যৰ বাবে মই কামনা কৰিছোঁ। Bureau Report, Democratic Assam. Sayang seperti budi songato